মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে প্ৰদেশ কংগ্ৰেছে ৰাহুল গান্ধীৰ যি অসমত যাত্ৰা হ'ব ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে কোনো ধৰণৰ অনুমতিৰ আবেদন কৰা নাই। মই ভাবো মুখ্যমন্ত্ৰী মহোদয়ে এই কথা ভুলকৈ কৈছে, কাৰণ ইতিমধ্যে শিৱসাগৰ জিলা, যোৰহাট জিলা, মাজুলী জিলা আৰু অসমৰ অন্যান্য বিভিন্ন জিলাত জিলা কংগ্ৰেছ কমিটিসমূহে চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি 2000 টকা আবেদন মাচুল সহ ৰাজনৈতিক যি আমাৰ কাৰ্যক্ৰম হ'ব, পদযাত্ৰা, ৰোড সাইড মিটিং, ৰাতি থকাৰ বাবে এটা কেম্প সাইট আৰু দিনত ৰোড শ্ব' এই গোটেইবিলাকৰ কাৰণে ইতিমধ্যে চৰকাৰী নিয়ম অনুসৰি প্ৰতিখন জিলাতে আবেদন কৰা হৈছে। আৰু যোৱাকালি মই শিৱসাগৰ জিলাৰ পৰা খবৰ লৈছিলো, এই আবেদনসমূহ ইতিমধ্যে হেডকোৱাৰ্টাৰলৈ পঠাই দিয়া হৈছে। জিলাৰ আৰক্ষী অধীক্ষকসকলক অনুমতি দিবলৈ এতিয়ালৈকে নিৰ্দেশ হোৱা নাই। ওপৰ মহলৰ ৰাজনৈতিক নিৰ্দেশৰ পিছতহে তেখেতসকলে জিলাত আমাক পাৰ্মিশন ইছ্যু কৰিব পাৰিব। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই আবেদন কৰিছো, তেখেতসকলে যেন আমাৰ প্ৰস্তুতি সোনকালে কৰিব পৰাকৈ যেনেধৰণে আমাৰ অনুমতি বিচৰা হৈছিল সেইখিনি দিয়ক।